কাম দিছা কাম দিলে পেট কমিলে নি চোৱা আকৌ পেট কমিলে মই এনে ফাষ্ট ফুড এৰি দিছিলোঁ এতিয়াবা খাব পাৰিম আৰু এইয়া কি কৰিছে চব চুলিবিলাক ওচৰতে মানে নামঘৰৰ পৰা একেখন ৱালতে লাগি আছে উপাসনাৰ স্কুলখন গতিকে কেতিয়াবা আপোনালোকে প্ৰসাদৰ গৃহটো আৰু এইফালে আমাৰ মায়ে আৰু এইবাৰ উপাসনা বৰা ইহঁতি চাইদি যোন আহে যোন নাই আমাৰ ঘৰৰ গেটৰ মুখত কোন সোমাইছে নাই চব ওলাই থাকিব একদম পাকঘৰত মই সোমাবলগীয়া হ'ল মোক যিহেতু বনোৱা মেলা আপোনালোকে একেবাৰে দেখা নাই কিন্তু আজি বনাব লাগিব আঠখেলীয়া নামঘৰলৈ আহিলে আমাৰ ঘৰটো যিহেতু ওচৰতে সেইবাবে বহু ৰাইজ আহে আমাক দেখা কৰি যাবলৈ বিশেষকৈ পৰি মানুহ আৰু সেইধৰণে এয়া দাদা বাইদেউ কেইগৰাকীমান আমাৰ ঘৰলৈ আহিছিলে ভিডিঅ'টো দিয়া হোৱা নাছিলে সেইবাবে আজি দেখা পালোঁ গতিকে বোলো ভিডিঅ'টো আগবঢ়াওঁ আৰু ভাল লাগে এনেদৰে আলহী আহিলে আৰু মোবাইলত চিনাকিৰ পৰা এইধৰণে ইমান মৰমেৰে যেতিয়া ঘৰলৈ আহে সঁচাকৈ ভাল লাগে নমস্কাৰ ৰাইজ মই দেৱাশীষ আৰু মই এইফালে নিচা মা আৰু পৰি নামঘৰত থৈ আহিবলৈ ওলাইছোঁ যিহেতু আজি আইনামৰ আমাৰ আঠখেলীয়া নামঘৰৰ আই সবাহৰ আজি শেষ দিন আজি শেষ ন মা আজি শেষ দিন আৰু এইফালে মই ঘৰতে আছোঁ আজি এইফালে ধাৰাসাৰ বৰষুণ আৰু গাড়ীখনতে থৈ আহোঁ আৰু এইফালে পৰিয়ে ছাতিটো লৈ লৈছে দেই দেহা সেইজানে বাৰু মাৰি নিদিবা মই আকৌ সিমামি নহয় তাৰ ছাতিটো খুলিব জনাও হৈছে দেই অঁ বোলে আহা ছাতিটো দেহা গাড়ীত যাওঁতে নালাগে নহয় পিছত লৈ ল'বা কি বৰষুণ দিয়ে আছে তুমি তাত ছাতিটো লৈ যোৱাৰ পিছতে যেতিয়া বৰষুণত তুমি তিতিবলৈ ল'বা তেতিয়া তুমি ছাতিটো মেলি ল'বা আইতাক বা মামীক কৈ দিবা যে ছাতিটো মেলি দিয়া হ'ব হ'ব নাই এতিয়া গাড়ীত যাওঁতে আকৌ ল'ব নোৱাৰিব নহয় হাই কৈ দিয়া চবকে অঁ নকৰে ছোৱালীখন ডাঙৰ হৈছে অ' এইফালে উপাসনা ঘৰো লাহেকৈ আৰম্ভ কৰিছে মানে এই চাটাৰিংটো যিটো এইবিলাক খুলি মেলি হৈ গ'ল বাঁহবিলাক আৰু এইফালে পালখিনি খুলিবলৈ আছে আৰু এইটো ঢালাই মাৰিলে সেইদিনা পকাটো আৰু এইকেইদিনৰ পৰা বৰষুণ আৰু ৰাস্তাৰ বতৰো বেয়া সেইবাবে কামলৈ অহা নাই তাৰপিছত এতিয়া ৱালৰ কাম আৰম্ভ কৰিব চৌকাত বনাবলৈ দিয়া হৈছে বৰষুণটো বেছিহে হৈ আহিছে আৰু বৰষুণ ইমানেই বেছি দি আছিল সেইবাবে মই বেলেগ এখন দুৱাৰেদি সিহঁতক থৈ আহিলোঁগৈ নামঘৰতে এই পিছ দুৱাৰৰ ফালৰ ৰাস্তাটোৰ ওচৰতে মানে নামঘৰৰ পৰা একেখন ৱালতে লাগি আছে উপাসনাৰ স্কুলখন গতিকে কেতিয়াবা আপোনালোকে প্ৰসাদৰ গৃহটো য'ত আছে তাত প্ৰসাদ নিবলৈ আহোঁতে তাইৰ স্কুলখন বা তাইক দেখাই পাব আৰু ৰাইজ আজি হৈছে দেওবাৰ এইফালে পৰিমাণৰ ড্ৰেছটো অলপ বেলেগ ধৰণৰ পিন্ধি আছে আজি এইফালে নিচা মামী অকণমান হেৰি হৈ আছে আজি আৰু এইফালে আমাৰ মায়ে আৰু এইবাৰ উপাসনা বৰা ইহঁতি আপোনাৰ এয়া কি কৰি আছে আম টুকুৰা টুকুৰ কৰি আছে এইটো হ'বলৈ নিশ্চয় আচাৰ বনাব তাৰমানে যোৱাকালি আৰু যোৱাকালি
এয়া ওচৰৰে খুৰা এজনে দিলেহি, যিহেতু খুব আমাৰ তাত বতাহ বৰষুণ দিছিলে, তেতিয়া আম সৰিলে আৰু আম দি থৈ গ'লহি। কিন্তু আমখিনি বৰ টেঙা, আমখিনি বহুত টেঙা, সেইবাবে আচাৰ বনোৱা হৈছে। কিন্তু টেঙা আম আৰু এই হেৰি কৰি ভাল লাগে, কাটি মেলি পেলাই জলকীয়া চলকীয়া দি খাই ভাল লাগে। বৰ বিশেষ মিঠা আম নহয়, সেইবাবে এই ধৰণে আচাৰ বনোৱা হৈছে। আৰু এইটো ছিজনেই আৰু স্মেলটো মজা হৈ আছে। আৰু এয়া ৰাইজ বিশেষ এটা বস্তু আনিছো, অলপ পিছত আপোনালোকক আনবক্সিং কৰি দেখাম কি আছে ইয়াত। কিন্তু দেখাম আৰু পিছত গম পাব কি আছে। কৈ দিয়া আৰু পৰিয়ে কৈ দিব দেই, কি বুজি পাইছে পাইছে আৰু কৈ দিয়া। কাছেল আছে, কি কাছেল আছে অলপ পিছত গম পাব। এতিয়া গ'লো, অনলাইনত দিছিলোঁ অৰ্ডাৰটো, এমেজনত দিছিলোঁ, এমেজনে ফ্লিপকাৰ্টে ইয়াত দিয়েহি, এমেজনে আমাৰ গোলাঘাটত ঘৰত নিদিয়েহি, আমাৰ ঘৰৰ ওচৰত। সেইবাবে আনিবলৈ গৈছিলোঁ। প্ৰায় 10,000 টকা ওচৰা ওচৰি বস্তু এটা। এতিয়া অকলেই গ'লোঁ আৰু গাড়ী ধুইছিলোঁ, অৱস্থা বেয়া। গাড়ী ধুই থাকোঁতে বৰষুণ দিলে, এফালে মোৰ গাড়ী ধোৱা পইচাও গ'ল, বোকাও লাগিলে। কিন্তু ভিতৰখন চাফা হ'ল আৰু সেইটোৱে ভাল কথা। বাকী আজিৰ দিনত বহুত কাম, মানে খুচখুচীয়া সৰু সৰু কাম, কিন্তু কেইবাটাও কাম। আচলতে এখন চাইকেল অৰ্ডাৰ দিছোঁ, ঘৰৰ ভিতৰতে যে মানে চাইক্লিং কৰিব পাৰি, সেইবাবে অৰ্ডাৰ দিলোঁ এমেজনৰ পৰা। কাৰণ মোৰ ফেটি লিভাৰৰ প্ৰব্লেম আছে, গতিকে এক্সাৰচাইজ কৰাটো অতি জৰুৰী। আৰু খোজকাঢ়িবলৈ বাহিৰলৈ ওলাই যাবলৈ অকণমান মই মানে এলাহত থাকি যায়। দুদিন যাওঁ, 3 নম্বৰ দিনাখন আকৌ এলাহ লাগে। সেইবাবে ভাবিলোঁ ডেইলি 15 মিনিট মাৰি থাকিলেও, আধা ঘণ্টাও যদি মাৰোঁ, ৰাতিপুৱা 15 মিনিট, গধূলি 15 মিনিট যদি চাইকেল চলাওঁ, তেতিয়া অন্ততঃ কিবা এটা হেল্থত ইম্পেক্ট পৰিব। সেইবাবে এমেজনৰ পৰা অৰ্ডাৰ কৰিলোঁ চাইকেলখন। আৰু ওচৰৰে বিশেষ এটা কামত অহা দাদাজনৰ লগত সহায় লৈ চাইকেলখন নিজে ইনষ্টল কৰিলোঁ। আৰু যিসকলৰ ফেটি লিভাৰ আছে বা আপোনালোকৰ পেট ওলাই আহিছে, সেইসকলো এক্সাৰচাইজৰ বাবে এইখন এখন খুব ধুনীয়া স্পিন বাইক নে কিবা বুলি কয় হ'বলা। গতিকে এইখন অৰ্ডাৰ কৰি আপোনালোকে ঘৰতে পাৰিব কৰিবলৈ। আগফালে যদি সেইটো ইফালে আহিব লাগিব, বুজিছানে? আগফালে যদি সেই এইটো সলাব লাগিব, সেইটো সিফালে হ'ব। এইটো চিটটো ভৰিটো এনেকৈ সোমাই ল'ব লাগে নি? মুখত যে আগতে মৰণা মাৰোঁতে সোমাই তেনেকুৱা। 1 2 3 বেয়া নহয় দেই। ইয়াত হেৰি কৰিব পাৰি নহয়, আকৌ জাম দিব পাৰি নহয়, মানে জোৰ ধৰিবৰ কাৰণে। কিবা নাম্বাৰ আছে, কাম দিছে নাই? কাম দিলে, পেট কমিলে নি চোৱা আকৌ। পেট কমিলে অঁ ঠিক আছে, আপুনি কৰি লওক। মই এনেই ফাষ্ট ফুড এৰি দিছিলোঁ, এতিয়াৰ পৰা খাব পাৰিম আৰু। তাৰমানে আগবেলা সন্ধিয়া ফাষ্ট ফুডটো খাই দিম, ৰাতিপুৱা আকৌ এইটো মাৰি দিম। টেনশ্যন নাই আৰু, বেয়া নহয় ছাৰ। আকৌ স্পীড মাৰিবৰ কাৰণে পেটটো চাম নি? আৰু ঘৰত CCTV আৰু অলপ লগাই আছোঁ। আৰু এইফালে গোটেই ৰাস্তাটো যাতে কভাৰ হয়, সেইবাবে এইখিনিত এটা লগোৱা হৈছে। আৰু সেইটো ওপৰতো পানী নপৰিবৰ কাৰণে তেনেকৈ দিয়া হৈছে। আৰু সিফালেও এটা দি দিম, ৰাস্তাইদি যোন আহে যোন নাই, ঘৰৰ গেটৰ মুখত কোন সোমাইছে নাই, চব ওলাই থাকিব। নমস্কাৰ সকলোকে। আজি একদম পাকঘৰত মই সোমাবলগীয়া হ'ল।
মোক যিহেতু বনোৱা মেলা আপোনালোকে একেবাৰে দেখা নাই, কিন্তু আজি বনাব লাগিব। কথাটো হৈছে কি, উপাসনা আৰু আমাৰ নিচামণিয়ে দুইজনীয়ে ফুৰিব নোৱাৰা হৈ আছে, আৰু মা আৰু দেউতা অলপ কিবা গা বেয়া হৈ আছে। ওচৰৰে মানুহ এজন, ওচৰৰ মানে ইয়াৰ পৰা 2-3 কিলোমিটাৰ হ'ব, তেওঁলোকৰ ঘৰত খবৰ ল'বলৈ গৈছে। গতিকে আজি এতিয়া ভাতটো বনাবলগীয়া হৈছে মই। ভাত ইতিমধ্যে হৈ গ'ল। তাৰপিছতে এতিয়া আমি বনাইছোঁ, মই এইফালে বিলাহী লগত কণী বিলাহী বনাইছোঁ। কণী বিলাহী খাই বিৰাট ভাল পাওঁ মই, আৰু এইফালে কণী বিলাহী হৈ যাব। তাৰপিছতে এইফালে ইয়াত বনাম ৰঙালাও আগ আৰু আলু। ৰঙালাও আলুৱে বনাম এইফালে, আৰু এইফালে বনাই আছোঁ কণীয়ে বিলাহীয়ে। তাৰপিছতে দাইল বনাম, আৰু দাইল বনাই পেলাই ভাত হ'লেই। এয়াই আৰু মাজতে এতিয়া ৰেচিপি ভিডিঅ'বিলাক অলপ মানে আমাৰ ষ্টপ হৈ যোৱা দি হৈছে না, সেইকাৰণে ষ্টাৰ্ট কৰিব লাগিব এইবাৰ ৰেচিপি ভিডিঅ'ত। ময়ো ওলাব লাগিব। মানে আপোনালোকে ক'বচোন কেনেকুৱা কি বনাম আচলতে। ময়ো বনাম। দেৱাইছেও বনাব। কি বনালে ভাল পাব আপোনাক ক'ব। তথাপিও বা আপোনাক কোৱাতকৈ নতুন নিচাই কি জানে, ঘৰখনৰ মানুহে কি জানে, সেয়া দেখুৱাটোহে আচল কথা। কিন্তু যিহেতু আমাৰ ডিগবৈৰ ফালে হিৰকহঁতে খুব মানে বইল খায়, গতিকে এইবাৰ নেক্সট ভিডিঅ'টো আমি বইল চিকেন বা বইল ফিছ, বিশেষকৈ কচ মাছ বইল, সেইধৰণে খাবলৈ চেষ্টা কৰিম। আৰু লাহি চাউল যিটো নেকি পাতত টোপোলা ভাত, গতিকে সেই টোপোলা ভাত আমি ঘৰতে কৰিব চেষ্টা কৰিম। এতিয়া বিলাহীটো অকণমান মানে কি হেৰি হৈ আছে, সেইটো অলপ ভাঙি দিম। হ'ব। ৰাইজ এতিয়া বাজিছে ৰাতি 10টা। ভাত পানী খাই শুবলৈ হ'ল আৰু, কিন্তু মোৰ মাথাটো ইমানেই বিষাইছে আজি, সেইকাৰণে দেৱাইছক ক'লোঁ চুলিত অলপমান তেল মাছাজ কৰি দিবা নেকি। আৰু এইয়া কি কৰিছে চব চুলিবিলাক মাছাজ কম, মোক কিবা হেৰি বনাই দিছে, কি বুলি কয় এইটো, এনেকৈ জাধলি বনাই দিছে মানে মোক। খটক কৰি কেনে আছিলে। এইটো চেলুনবিলাকত দিয়ে যে মতা মানুহবিলাকক। তুমি জানা নাই এই কেৰাঙলি পাৰ্টটো লুজ কৰি দিব লাগে নেকি। খুব মৰিয়াইছে মাথাত দেই। নাই মোৰ লগা নহয়, কাটলা কাটলা কৰা সেইটো মই জানো আকৌ। মই তোমাক দিম হা কেতিয়াবা। মোৰ মাথা বিষ কি ভাল হ'ব। কি কৰি পেলালা মোৰ চুলিখিনি, এনেই যত লগা আৰু যত লগাই পেলালে। বেলেগ ভাল পাইছে এইবিলাক গুড নাইট। বাই। মই নিজে তাৰ চুলিখিনি ঠিক কৰি ল'ব লাগিব।